নচলিব সুসম্পৰ্ক বা ঘনিষ্ঠতা থাকিলেও দৰদাম নচলিব এই কথা এই স্থিতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মোদীৰ আমেৰিকা ভ্ৰমণত যি দ্বিপাক্ষিক বৈঠক আছিল ট্ৰাম্প আৰু মোদীৰ মাজত এই দ্বিপাক্ষিক বৈঠকত আলোচনাৰ অন্যতম বিষয়বস্তু আছিল আমেৰিকাৰ নতুন শুল্ক নীতি এই শুল্ক নীতিক লৈ মোদী আৰু ট্ৰাম্পৰ মাজত যি আলোচনা হৈছিল সেই আলোচনাৰ সবিশেষ বৰ্ণনা কৰিলে ডোনাল্ড ট্ৰাম্পে এটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানক য'ত স্পষ্টকৈ ট্ৰাম্পে আকৌ এবাৰ উল্লেখ কৰিলে যে বন্ধু হলেও ঘনিষ্ঠ সম্পৰ্ক থাকিলেও সুসম্পৰ্ক থাকিলেও কৰৰ পৰা ভাৰতক ৰেহাই নিদিয়ে আমেৰিকাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মোদীৰ এই ঘোষণাই এটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানত এটা সাক্ষাৎকাৰত মোদীয়ে কৰা এই ঘোষণাই এক প্ৰকাৰ ভাৰত আৰু আমেৰিকাত এই মুহূৰ্তত তুলপাৰ লগোৱা পৰিলক্ষিত হৈছে মোদীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে ব্যক্তিগত বন্ধু হোৱাটো কোনো ডাঙৰ কথা নহয় সুসম্পৰ্ক দেশৰ স্বাৰ্থতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে সমগ্ৰ বিশ্বই জানে যে মোদী আৰু ট্ৰাম্পৰ মাজত এটা ঘনিষ্ঠ সম্পৰ্ক আছে এটা ব্যক্তিগতভাৱে দুয়োৰে মাজত সুসম্পৰ্ক আছে কিন্তু সেই সুসম্পৰ্ক সেই ব্যক্তিগত স্বাৰ্থ দেশৰ স্বাৰ্থতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে বুলি ট্ৰাম্পে আকৌ এবাৰ স্পষ্ট কৰি দিলে এটা সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত এটা সাক্ষাৎকাৰত ট্ৰাম্পৰ ঘোষণা যে দেশলৈ আহিবলগীয়া ৰাজহৰ জোৱাৰত বাধা দিব নোৱাৰি বাধা প্ৰদান কৰিব নোৱাৰি পাৰস্পৰিক শুল্ক আৰোপৰ যি নীতিৰ কথা ঘোষণা কৰিছিল ট্ৰাম্প প্ৰশাসনে সেই স্থিতিত অটল থকাৰ কথা উল্লেখ কৰিলে বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত অইন দেশৰ ক্ষেত্ৰত যি নীতি ভাৰতৰ ক্ষেত্ৰতো সেই একেই নীতি প্ৰয়োগ কৰিব আমেৰিকাই বন্ধু দেশ হলেও মোদীৰ সৈতে ব্যক্তিগত সম্পৰ্ক ভাল হলেও ভাৰতক কৰৰ পৰা কোনো পদ্ধেই আমেৰিকাই ৰেহাই নিদিয়ে বুলি স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাভাৱিকতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোক কেন্দ্ৰ কৰি কাৰণ নতুন দিল্লীৰ পৰা মোদীৰ আমেৰিকা ভ্ৰমণক যেনেদৰে এটা ফলপ্ৰসূ বাণিজ্যিক ক্ষেত্ৰত বাণিজ্যিক সম্পৰ্ক উন্নীতকৰণৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব বুলি দিল্লীয়ে বৰ্ণনা কৰি আছিল তাৰ সম্পূৰ্ণ এখন ওলোটা ছবি এই মুহূৰ্তত ৰাজহুৱা কৰিলে খোদ ডোনাল্ড ট্ৰাম্পৰ এই যে সাক্ষাৎকাৰ ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত এই সাক্ষাৎকাৰটোত লক্ষণীয়ভাৱে উপস্থিত আছিল ডোনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ ধন কুবেৰ বিশ্বৰ ধনাঢ্য ব্যক্তি ইলন মাস্ক যি ইলন মাস্কে শেহতীয়াকৈ ভাৰতলৈ যি অনুদান সাহায্য আগবঢ়োৱাৰ যি শিতান আছিল সেই শিতান বন্ধ কৰাৰ কথাও ঘোষণা কৰিছে প্ৰায় 22 নিযুত মাৰ্কিন ডলাৰ ভাৰতক সাহায্য প্ৰদান কৰি আহিছিল আমেৰিকাই নিৰ্বাচনী সজাগতাৰ বাবে সেই বৃহৎ পৰিমাণৰ পুঁজি প্ৰায় 182 কোটি টকাৰ পুঁজি আমেৰিকাই যোগান ধৰি আহিছিল ভাৰতক সেই পুঁজি বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল ইলন মাস্কৰ গভৰ্নমেণ্ট এফিচিয়েন্সি ইলন মাস্কৰ যেটো বিভাগ গভৰ্নমেণ্ট এফিচিয়েন্সি আৰু সেই বিভাগটোৰ ফালৰ পৰা এই পুঁজি এই শিতান বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল ইলন মাস্কে আৰু তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ এই ঘোষণাই এই মুহূৰ্তত বিশেষভাৱে তাৎপৰ্য বহন কৰিছে আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠানক ট্ৰাম্পে কৈছে যে স্পষ্টকৈ উল্লেখ কৰিছে যে বন্ধু হলেও দৰদাম নচলিব শুল্ক আদায়ৰ ক্ষেত্ৰত বন্ধুত্বৰ কথা বিবেচনালৈ নাহিব এনেদৰে সংবাদ প্ৰতিষ্ঠানটোৰ সাক্ষাৎকাৰত ট্ৰাম্পে স্পষ্টকৈ উল্লেখ কৰিছে আৰু এই মন্তব্যৰ পিছত ট্ৰাম্পৰ এই মন্তব্যৰ পাছত স্বাভাৱিকতেই এতিয়া তুলপাৰ লাগিছে দুইখন দেশ লগতে খলকনি সৃষ্টি হৈছে শেয়াৰ বজাৰতো এই মুহূৰ্তত খলকনি সৃষ্টি হৈছে কিয়নো মোদীৰ এই ভ্ৰমণ বাণিজ্যিক দিশৰ পৰা ভাৰতৰ বাবে অতি লাভজনক বুলি উল্লেখ কৰিছিল নতুন দিল্লীয়ে কিন্তু ভাৰত মাৰ্কিন সম্পৰ্ক অধিক গাঢ় হোৱা বুলি নতুন দিল্লীৰ যি দাবী আছিল সেই দাবীৰ সম্পূৰ্ণ বিপৰীত ছবি এতিয়া প্ৰকাশ কৰিলে খোদ ডোনাল্ড ট্ৰাম্পে এই সংবাদ প্ৰতিষ্ঠানটোত ট্ৰাম্পে স্পষ্টকৈ উল্লেখ কৰিছে যে মোদী আমেৰিকালৈ আহিছিল তেওঁ স্পষ্টকৈ মোদীৰ আগত কৈছে যে আপুনি শুল্ক ধাৰ্য কৰক বা নকৰক আপুনি শুল্ক আৰোপ কৰক বা নকৰক মই কৰিমেই এয়া ট্ৰাম্পৰ ভাষ্য সাক্ষাৎকাৰত ট্ৰাম্পে এনেদৰে স্পষ্টকৈ উল্লেখ কৰিলে কেৱল ভাৰতে নহয় প্ৰতিখন দেশৰ ক্ষেত্ৰত পাৰস্পৰিক শুল্ক ঘোষণা কৰা হৈছে তাৰ পৰা ভাৰত হাৰি নাযায় বুলি স্পষ্ট কৰি দিছিল ডোনাল্ড ট্ৰাম্পে মোদীক যি দেখে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যিমান শুল্ক আৰোপ কৰিব
আমেৰিকায়ো সেই দেশৰ সামগ্ৰীৰ ওপৰত সম পৰিমাণৰ শুল্ক আৰোপ কৰিব কোনেও ইয়াৰ পৰা ৰেহাই নাপাব ভাৰতেও ইয়াৰ পৰা ৰেহাই নাপাব বুলি স্পষ্ট কৰি দিয়ে ডোনাল্ড ট্ৰাম্পে গতিকে ভাৰততো শুল্ক আৰোপত আটাইতকৈ চৰা বুলি তেওঁ উল্লেখ কৰিছে লক্ষণীয়ভাৱে ভাৰত শুল্ক আৰোপত আটাইতকৈ চৰা বুলি উল্লেখ কৰিছে কাৰণ তেওঁ সকলোখিনি নিৰীক্ষণ কৰিছে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভাৰত শুল্ক আৰোপৰ ক্ষেত্ৰত আটাইতকৈ চৰা বুলি অভিহিত কৰিলে সেই সাক্ষাৎকাৰটোত ডোনাল্ড ট্ৰাম্পে উল্লেখযোগ্য যে মোদীৰ শেহতীয়া যি দ্বিপাক্ষিক বাণিজ্যৰ বৈঠকত দ্বিপাক্ষিক বাণিজ্যৰ ওপৰত আলোচনা হৈছিল আৰু এই দ্বিপাক্ষিক বাণিজ্য 50,000 কোটি ডলাৰলৈ বৃদ্ধিৰ চুক্তিত স্বাক্ষৰ কৰিছিল মোদী আৰু ট্ৰাম্পে অৰ্থাৎ ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পৰা আগন্তুক 5 বছৰলৈ 50,000 কোটি ডলাৰলৈ বৃদ্ধিৰ চুক্তিত স্বাক্ষৰ কৰিছিল দ্বিপাক্ষিক বাণিজ্য কিন্তু ট্ৰাম্পে পাৰস্পৰিক শুল্ক পৰিপূৰক যি শুল্ক সেই পাৰস্পৰিক শুল্ক আৰোপ কৰিবই বুলি মোদীক স্পষ্ট কৰি দিছিল ট্ৰাম্পে এই শুল্ক আৰোপ কৰিলে ভাৰতৰ বছৰি লোকসান হ'ব এই মুহূৰ্তত জনাইছো ভাৰতৰ বছৰি লোকসান হ'ব 6,807 লাখ কোটি টকা ভাৰতে বছৰি 6,807 লাখ কোটি টকা হেৰুৱাব লাগিব আমেৰিকাই পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে শ্বেয়াৰ বজাৰত এই মুহূৰ্তত খলকনি সৃষ্টি কৰিছে ট্ৰাম্পৰ সেই ঘোষণাই লগতে প্ৰশ্ন কৰা হৈছিল সেই সাক্ষাৎকাৰটোক ট্ৰাম্পক ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰা হৈছিল যে এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ৰেহাই বিচাৰিছিল নে নাই সেই প্ৰশ্ন আছিল সেই সাক্ষাৎকাৰটো টেলিভিছনৰ যেটো সাক্ষাৎকাৰ হৈছিল সেই সাক্ষাৎকাৰত প্ৰশ্ন কৰা হৈছিল ট্ৰাম্পক যে মোদীয়ে এই শুল্কৰ পৰা ৰেহাই বিচাৰিছিল নে নাই এই প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কৈছিল যে মোৰ লগত কোনেও তৰ্ক কৰি জিকিব নোৱাৰে তৰ্কত মই সদায় জিকিমেই মই শুল্ক আৰোপ কৰিমেই মোদীয়ে লগাওক বা নলগাওক মোৰ লগত জিকিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে ভাৰতৰ সামগ্ৰীৰ ওপৰত এই শুল্ক আৰোপ সম পৰিমাণৰ শুল্ক আৰোপৰ যে সিদ্ধান্ত ইয়ে বছৰি ইতিমধ্যে আমি উল্লেখ কৰিলো বছৰি ভাৰতবৰ্ষত 6,807 লাখ কোটি টকাৰ লোকসানৰ সন্মুখীন হ'ব গতিকে বাণিজ্যৰ ক্ষেত্ৰত উন্নীত কৰাৰ ক্ষেত্ৰত নতুন দিল্লীয়ে যেনেদৰে আশা প্ৰকাশ কৰি আছিল সমগ্ৰ ভাৰতবাসী আশা প্ৰকাশ কৰি আছিল নতুন দিল্লীয়ে যেনেদৰে বৰ্ণনা কৰি আছিল মোদীৰ এই ভ্ৰমণে আমেৰিকা ভাৰতৰ বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব কিন্তু হেয়া মূৰকত হৈ নুঠিল নিজৰ স্থিতিত অটল থাকিল দেশৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থ কোনো গুণে ডাঙৰ হ'ব নোৱাৰে সেই স্থিতিৰ কথা প্ৰকাশ কৰি ট্ৰাম্পে সাক্ষাৎকাৰটোত স্পষ্ট কৰি দিলে যে ভাৰতে অইন দেশৰ লগতে ভাৰতে সম পৰিমাণৰ কৰ সন্মুখীন হ'ব লাগিব আমেৰিকাই সম পৰিমাণৰ শুল্ক আৰোপ কৰিব আনহাতে এলন মাস্ক যি এফিচিয়েন্সি গভৰ্ণমেণ্ট এফিচিয়েন্সি সেই ডিপাৰ্টমেণ্টৰ বা সেই বিভাগটোৰ দায়িত্ব লাভ কৰা ইলন মাস্কে কৈছিল যে ভাৰত নেপাল বাংলাদেশলৈ যিসমূহ অনুদান আছিল সেই শিতান বিভিন্ন শিতানৰ ধন ইতিমধ্যে বন্ধ কৰি দিছে আৰু সমান্তৰালকৈ ট্ৰাম্পৰ সুৰত সুৰ মিলাই ইলন মাস্কেও কৈছে যে এনেদৰে সাহায্য দি থাকিলে অনুদান আগবঢ়াই থাকিলে আমেৰিকাৰ ৰাজকোষ উদং হৈ পৰিব আমেৰিকা এটা সময়ত দেউলীয়া হৈ পৰিব গতিকে ইত্যাদি বিভিন্ন বিষয় আলোচনা কৰি অৱশেষত ট্ৰাম্পৰ এই শুল্ক নীতিৰ এটা এতিয়া কেকুৰা চেপাত ভাৰতো সোমাই পৰা পৰিলক্ষিত হৈছে এই বিষয়টোত কিভাৱে জনাওক আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো